আজি মই আপোনালোকলৈ লৈ আহিছোঁ ভোট জলকীয়াৰ আচাৰ। ভোট জলকীয়াখিনি মই প্ৰথমতে ৰ'দত ভালধৰণে শুকুৱাই লৈছোঁ। তাৰপিছত ঠাৰিখিনি ভোট জলকীয়াৰ এৰুৱাই লৈছোঁ। এতিয়া মই এটা মিক্সিৰ জাৰত ভোট জলকীয়াখিনি দি লৈছোঁ। এইখিনি পিচি ল'ব লাগিব প্ৰথমতে। গোটেইখিনি দিয়াৰ পাছত ইয়াত মই দিম নেমু টেঙা। আপোনালোকে ভিনেগাৰো দিব পাৰে, মই দিছোঁ নেমু টেঙা, কাজি নেমু দিছোঁ। এতিয়া দি পেলাই এইখিনি মই প্ৰথমতে পিচি লওঁ। ভোট জলকীয়াখিনি মোৰ ফাইনেলি পিচা হৈ গৈছে। ইয়াত দেখিছে এইখিনি পিচা হৈ গ'ল। এতিয়া মই কেৰাহীখনত তেলখিনি দি লওঁ। তেলখিনি গৰম কৰি ল'ম। গৰম তেলত মই আচাৰ প্ৰস্তুত কৰিম। তেতিয়া আপোনালোকে সহজতে বনাব পাৰে, বেছি সময় শুকুৱাই থাকিবৰ কোনো প্ৰয়োজন নাই। আপোনালোকে ডাৱৰীয়া বতৰতো পাৰে। এতিয়া মই জিৰা কেইটামান দি ল'লোঁ। তাৰপাছত মই ইয়াত দিম পিচি লোৱা বি জলকীয়াখিনি। আপোনালোকে এইটো পদ্ধতিত বনালে বতৰ ডাৱৰীয়া হৈ থাকিলেও বনাব পাৰিব। আপোনালোকে গৰম তেলত দি এনেধৰণে, নহ'লে আপোনালোকে ৰ'দত শুকুৱাই থাকিব লাগে, বহুত দিন লাগিব শুকুৱাই থাকোঁতে। এনেধৰণে আপোনালোকে বহুত দিনলৈকে আচাৰখিনি খাই থাকিব পাৰিব। এতিয়া মোৰ জলকীয়াখিনি দিয়া হৈ গৈছে। বি জলকীয়াৰ আচাৰ মোৰ খুবেই প্ৰিয়, মই খাই খুব ভাল পাওঁ। আপোনালোকে বহুতে হয়তো বি জলকীয়াৰ আচাৰ খাই ভাল পায়। এতিয়া ফাইনেলি মোৰ বি জলকীয়াখিনি দিয়াৰ পাছত ইয়াত মই এতিয়া দিম আপোনাৰ নিমখ আৰু হালধি। তাৰ আগতে মই দি লৈছোঁ সৰিয়হ। বগা সৰিয়হখিনি মিক্সিত গুড়ি কৰি লৈছিলোঁ, সৰিয়হখিনি দিছোঁ। আপোনালোকে নিমখ আৰু হালধিটো নিজৰ পৰিমাণ অনুসৰি দিব। এতিয়া সৰিয়হখিনি গোটেইখিনি মই মিক্স কৰি লওঁ। সৰিয়হটো আপুনি যেতিয়া বি জলকীয়া আচাৰত দিব তেতিয়া খাবলৈ আৰু টেষ্টি হৈ পৰে আচাৰটো। এতিয়া মোৰ সৰিয়হখিনি মিক্স কৰা হৈয়ে গৈছে। এতিয়া দেখিছে এইখিনি অলপ সময় ঠাণ্ডা হ'ব লাগিব বটলত ভৰাবলৈ। এতিয়া মই দিছোঁ এয়া হালধি নিমখ দিয়া হৈ গৈছে। দিয়াৰ পাছত গোটেইখিনি মিক্স কৰিছোঁ। মিক্স কৰি অলপ সময় ঠাণ্ডা হ'বলৈ দিম। আপোনালোকে গৰমে গৰমে বটলত ভৰাই নিদিব, কাৰণ বেছি পটাপট ভৰাই দিলে বটল গৰম হৈ থাকে। গৰম হৈ থাকিলে আপোনাৰ ভেকুৱাৰ চান্স থাকে, সেইকাৰণে আপোনালোকে ঠাণ্ডা কৰি ল'ব। এতিয়া মই এইখিনি বটলত ভৰাবৰ কাৰণে উপযুক্ত হৈ গ'ল। এতিয়া ফাইনেলি এনেধৰণে আপোনালোকে দেখিছে বটলত ভৰাইছোঁ। বটলত ভৰাই আপোনালোকে বহুত দিনলৈকে আপোনালোকে খাই থাকিব পাৰিব। আপুনি এনেধৰণে যে আচাৰটো প্ৰস্তুত কৰে, আপুনি এবছৰমানলৈকে ভোট জলকীয়াৰ আচাৰখিনি খাই থাকিব পাৰিব। এতিয়া মোৰ এইখিনি বি জলকীয়াই এক বটল ধুনীয়াকৈ আচাৰ প্ৰস্তুত হৈ গৈছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, নহ'লে হোৱাটছআপ ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব। আপোনালোকক কেনেকুৱা ধৰণৰ ৰেচিপি লাগে আপোনালোকে কমেণ্টত জনাব। আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।